এভৰিৱান আজি 4টা বজাতে শুই উঠিলোঁ আৰু আমি 6টা বজালৈ গোটেইকেইটা ওলাই মেলি ৰেডি হৈ গ'লোঁ কাৰণ আজি আমি বৰ্তা ঘৰলৈ যাম। এয়া দেউতা ভাইটি মই তাৰপৰা কাইদাই গাড়ী চলাইছে। আমি গোটেইকেইটা ওলাই মেলি গ'লোঁ বৰ্তা ঘৰ ফালে, মানে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ফালে। এয়া ৰাতিপুৱা সোনকালে ওলাই গৈছোঁ আৰু যিহেতু বৰষুণো দি আছে, প্ৰথমে এয়া তেল ভৰাই ল'লোঁ। তাৰপিছত এয়া নামডাঙৰ শিলসাকুৰ পালোহি কাৰণ বৰষুণ দি আছে, এনেকৈ গাড়ী চাড়ীও সিমান নাই। ৰাতিপুৱা শুবলৈ গৈ বহুত ভাল লাগে সেইবাবে দেই। তাৰপিছত মৰাণত গৈ পেলাই চাহ একাপ খাই ল'লোঁগৈ। তাৰপৰা এনেকৈ খাই বৈ আমি আকৌ গৈ আছোঁ আৰু এয়া হেনো আকাশবাণী ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰ। দেউতাই আমাক দেখুৱাই বস্তুবোৰ গৈ আছে আৰু ৰাস্তাত ক'ত কি আছে। তাৰপিছতে আমি ডিব্ৰুগড়তে দোকান এখনত সোমাই মিঠাই লৈ ল'লোঁ আৰু আমি ৰাতিপুৱা একো খাই অহা নাই বাবে পুৰি চব্জি খাই ল'লোঁ আৰু গোটেইকেইটাই সেনেকৈ খাই বৈ ল'লোঁ। আৰু ৰাতিপুৱা সোনকালে ওলাই অহাৰ বাবে মায়ে চাহহে বনাব পাৰিলে, একো বনাব নোৱাৰিলে। আমি বৰ্তা ঘৰ পাই গ'লোহি। মই এনেকুৱা কাপোৰ পিন্ধিলোঁ, মই ওলাবলৈকে লাজ কৰিলোঁ যিহেতু মই এইবোৰ নিপিন্ধোঁ। তাৰপিছতে এজনী মোৰ মৰম লগা ভণ্টিজনী মোৰ লগত বহুত খেলিছে। এয়া মোৰ ককা আৰু আইতা, মানে দেউতাৰ বৰ্তাক আৰু বৌ বৌৱেক। তাৰপিছতে এয়া পাছফালে ওলাই মেলি গ'লোঁ। বহুত ডাঙৰ বাৰী, টাউনৰ ভিতৰতো যে এনেকুৱা এখন বাৰী আছে পিছফালে, মানুহে মানে কল্পনাও কৰিব নোৱাৰি। তাৰপিছতে এয়া বহুত ডাঙৰ আৰু এখন আৰ্টৰ স্কুল। মই দেখুৱাম ভালকৈ। এইবোৰ পাৰ চাৰ চব আছে আৰু এনেকৈ বৰ্তা ঘৰটো মই ভিডিঅ' সিমান কৰা নাই, কিন্তু বৰ্তা ববকো কৰিব নহ'লে এয়া বৰ্তাক মায়ে সেৱা আগতে অলপ ভিডিঅ' অলপ কৰি থৈছোঁ। তাৰপিছতে এইখন আৰ্টৰ স্কুলখন 80টামান ল'ৰা ছোৱালীক আৰ্ট শিকাই জেঠাইজনীয়ে, মানে জেঠাই বিয়া হ'ল যদিও ঘৰলৈ আহি শনিবাৰে দেওবাৰে আৰ্ট শিকাহি এনেকৈ ল'ৰা ছোৱালীবোৰক। তাৰপিছতে এখন ওচৰতে মেডিকেল কলেজ এখন আছে হেনো কিবা। তাৰপিছতে এজনী ভণ্টিজনী আমাৰ লগত আৰ্টৰ স্কুললৈ যাম বুলি আহিলে, তাই অলপ দূৰ গাড়ীত উঠি তাইকো লৈ আহিছোঁ আৰু লগতে ইমান মৰম লগা, একদম আজি প্ৰথম পাইছোঁ যদিও একদম এৰিয়ে দিয়া নাই। মোৰ নিজৰ ভণ্টি যদিও আজি প্ৰথম লগ পাইছোঁ, বৰ্তা ছোৱালী যিহেতু। তেল ডিপুটো উজনিৰ এটা নাম জ্বলা তেল ডিপু, কাৰণ ইয়াত মহিলাসকলে কাম কৰে, ছোৱালীসকলে ইয়াত তেল চেল দিয়ে আৰু ইয়াত তামোল খাবলৈ দিয়ে আৰু চপুতি খাবলৈ দিয়ে। অতিথি দেৱভৌ মানে তেল ডিপুটোতে আছে। তাৰপিছতে আমি গৌৰী হোটেল বোলা এখনত চাহ খাই ল'লোঁ। তাৰপিছতে ভাইটিয়েও খাই ল'লে পৰঠা, তাৰ আকৌ ভোক বেছিয়ে লাগে। আমি চাহে আৰু আলু চপে খাই ল'লোঁ। এনেকৈ খাই বৈ আজি ঘৰলৈ আহিলোঁ। 8টামান বজাত ঘৰ পালোহি। আজিলৈ ইমানেই আছিলে, বাই বাই।